সেইদিনা আছিল বৃহস্পতিবাৰ আৰু আমি বিহুলৈ বুলি ওলাই গৈছিলোঁ। তাৰপাছত ময়ে প্ৰথমতে হাতীমৰাতে বিহু নাছিলে। হাতীমৰাত বিহু নাচি শেষ হ'লত আমি গ'লোঁ বৰপথাৰলৈ, কমাৰনিছিগা বৰপথাৰলৈ। তাৰপাছত মই তাতো বিহু নাছিলে, বহুত দেৰি হৈ গ'ল আৰু 10টামান বাজিলে আৰু পিছদিনাখনি যিহেতু স্কুল আছিলে সেইবাবে আৰু বিহু গানৰ প্ৰগ্ৰেমত আমি নাথাকিলোঁ আৰু। তাৰপাছত আৰু বহুত দেৰি হৈ যোৱাৰ বাবে আমি বোলো ঘৰলৈ যাওঁগৈ। চিন্ময়ো মাতিছিলে যদিও তাহাঁতৰ ঘৰলৈ নগ'লোঁ বাৰু। তাৰপাছত আহি খাৱডিত সোমালোঁ আৰু এসাঁজ খালোঁ। তাৰপাছত আমাৰ মোৰো মনটো বেয়া লাগিছে আৰু এইফালে দেখিছে চিন্ময়, সিও মানে যাব বুলি আশা কৰি আছিলে আৰু নোযোৱা দেখি সি কান্দি কান্দি আহি খাৱদি পালেহি। তাৰপাছত সি উভতাই লৈ আহিলে আমাক। আমি আহি আকৌ 10টামান বজাত সিহঁতৰ ঘৰ পালোহি। তাৰপাছত চাওকচোন আমাৰ ভাৰ্বিৰ লগত মানে অলপ সময় খেলিছে। স্কুলত দুইটা লগ পায়ে থাকে, তথাপিও মানে দেখিছেনে বাৰু কিমান মৰম। আকৌ আহিবলৈও নিদিয়ে ঘৰৰ পৰা। তেতিয়াতো বহুত দেৰি হৈ গ'ল, 11টা বাজিব হৈ গ'ল আৰু যিহেতু পিছদিনা স্কুল আছে গতিকে তাক যেনে তেনে বুজাই মেলি ঘৰলৈ আহিলোঁ। আৰু এইটো এটা স্মৃতি সৰুকালৰ, থাকি যাওক বুলিয়ে মই ভিডিঅ'টো আজি প্ৰস্তুত কৰিলোঁ। আচলতে সৰু ল'ৰা ছোৱালীৰ মৰমবোৰ এনেকুৱাই আৰু ন, সিহঁতৰ মনবোৰ যে ইমান পবিত্ৰ, সদায় স্কুলত লগ পাই থাকে, তাৰ পাছতো মানে যেন সিহঁতৰ মানে লগটো শেষ নহয়েই কেতিয়াও।